মৈৰাবাৰী তাঁতিকাটত ভূমিকেন্দ্ৰিক সংখ্যা দিলৱাৰ হুছেইন ৰফে বাবুল নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা সুযোগ গ্ৰহণ কৰি এইবাৰ মাটিৰ দখলত নামি পৰিছে মৈৰাবাৰীত। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ভাই ককাৰ মাজত সৃষ্টি হোৱাৰ সংঘাত। ইমৰান হুছেইন চুৰাজী আৰু দিলৱাৰ হুছেইন নামৰ দুই ভাই ককাৰ মাজত সংঘটিত হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি। জানিব পৰা মতে ইমৰান হুছেইন চুৰাজীৰ মাটিত দিলৱাৰ হুছেইন ৰফে বাবুলে জেচিবি লগাই মাটি কাটি লৈ যায়। দিলৱাৰ হুছেইনৰ ঘৰ নগাঁও টাউনত। দিলৱাৰ হুছেইন চুৰাজী এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ইমৰান হুছেইন চুৰাজ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। দুই পক্ষৰ মাজত উত্তেজনা অধিক বৃদ্ধি পোৱা দেখি গাঁৱৰ স্থানীয় ৰাইজে পুলিচক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মোৰ মাটি আছে, ইয়াতে মোৰ মাটিত 4-5 দিনমান হ'ল সৰিয়হ কৰা হৈছে। ইয়াতে গজালি পুলিছে সৰিয়হ ডাঙৰ হৈছে। আজি মই ফটকৈ খবৰ পালোঁ, মোৰ সেইজনে খবৰ দিলে, মোৰ মাটিত থাকে খবৰ দিলে যে তাতে বোলে জেচিবি দি কোনোবাই খান্দি আছে। তো মই ফটকৈ আহিলোঁ, আহি দেখা পালোঁ এই অৱস্থা। লগে লগে গৈ মই থানাত এজাহাৰ কৰিলোঁ। থানাৰ পৰা পাৰ্টি আহি পেলাই এতিয়া কাম বন্ধ কৰিছে আৰু জেচিবি লৈ গৈছে। আৰু জেচিবি যেতিয়া তেওঁ সুধিলোঁ, যোনে কামটো কৰাই আছে, তেওঁ ক'লে যে এইটো দিলৱাৰ হুছেইন বুলি নগৰৰ পৰা আহিছে, আহি পেলাই দেখাইছে এইটো মাটি, এইটো মোৰ মাটি, এইটোৰ পৰা হেৰি কৰি দিম। তেতিয়া দিলৱাৰ হুছেইনত তেতিয়াৰ পৰা প্ৰেজেণ্ট পাইছোঁ। তেতিয়া তেওঁ সুধিলোঁ, যদি তোমাৰ কিবা মাটিৰ আছে ৰেকৰ্ড যে এইটো মাটি মোৰ, এনি ৰেকৰ্ড তেওঁ দেখাওক। তেওঁ দিলৱাৰ হুছেইন আৰু তেওঁ বিভিন্ন সময়ত নগৰৰ পৰা আহে, এসপ্তাহ 15 দিন পিছে পিছে আহি পেলাই তেওঁ আমাক বিভিন্ন ধৰণে হুমকি দিয়ে। আমি 5-6জন ভাই ককাই, তেওঁ ডাঙৰ, তেওঁ আহি পেলাই আমি 6জনকে মাৰপিট কৰিব, আমাৰ বায়ে আনোতে আমাৰ বায়েককো মাৰপিট কৰিব যায়। বিভিন্ন ধৰণে হুমকি দিয়ে, বিভিন্ন ধৰণৰ। এতিয়া আৰক্ষীয়ে জেচিবি কি কৰিব? এতিয়া আৰক্ষীয়ে জেচিবি লৈ গৈছে থানাত। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা লয়, এতিয়া আমি দিলৱাৰ হুছেইন আৰু গুলজাৰ হুছেইন বুলি যিজনে মেইন হেৰিটো কৰি আছে বুলি গম পাইছোঁ, দুজনৰ নামতে হেৰি কৰিছোঁ, এজাহাৰ কৰিছোঁ। এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইটো আৰক্ষীয়ে ল'ব। মৈৰাবাৰীৰ পৰা মাছুদুৰ ৰহমানৰ ৰিপৰ্ট, টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।